নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আজি আপোনালোকলৈ লৈ আহিছোঁ এটা অতি আকৰ্ষণীয় বিষয়ত সপোন, সময় আৰু ইয়াৰ ফলাফল। আপুনি জানেনে যে আপোনাৰ সপোনবোৰ নিৰ্ধাৰণ কৰে যে আপোনাৰ জীৱনত বাস্তৱায়িত হ'ব নে নহ'ব, আৰু তেওঁলোকৰ শুভ আৰু অশুভ লক্ষণ কি হ'ব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আমাৰ শাস্ত্ৰ আৰু জ্যোতিষত বিশ্বাস কৰা হয় যে সপোন কেৱল আমাৰ মনত থকা চিন্তা নহয়, কিন্তু ই ভৱিষ্যতৰ ইংগিত দিব পাৰে। যি সময়ত সপোন দেখা যায় সেই সময়ত ইয়াৰ সত্যতা আৰু ফলৰ ওপৰত আমাৰ জীৱনত প্ৰতিদিনে গভীৰ প্ৰভাৱ পৰে। আমি যদি ৰাতিৰ প্ৰথম ঘণ্টা, যেনে আপোনাৰ ৰাতি 9ৰ পৰা 11 বজালৈ যি সপোন দেখা হয়, এই সময়ত সপোনবোৰ দিনটোৰ পৰিঘটনাৰ দ্বাৰা প্ৰভাৱিত হয়। এইবোৰৰ কোনো বিশেষ গুৰুত্ব নাই। আৰু ৰাতি যদি আমি দ্বিতীয় ঘণ্টা, যেনে 11 বজাৰ পৰা দুপৰীয়া 2 বজালৈ, 11 বজাৰ পৰা আজি আমি যদি ৰাতি 2 বজালৈ যদি চোৱা হয়, এই যি সময়ছোৱা মনৰ গভীৰ অৱস্থাৰ এই সময়ত সপোন দেখাই হয়তো কিছু ইংগিত দিব পাৰে, কিন্তু ইয়াৰ প্ৰভাৱ লেহেমীয়া হয়। ৰাতিৰ যদি তৃতীয় যদি আমি চতুৰ্থাংশ যদি আমি চোৱা হয়, 2 বজাৰ পৰা আৰু 5 বজালৈ যি সপোন দেখা হয়, এই সময়ক ভৱিষ্যতবাণীমূলক বুলি গণ্য কৰা হয়। এই সপোনবোৰক গুৰুত্ব সহকাৰে লোৱা উচিত। তাৰপিছত আমি যদি চাওঁ ব্ৰহ্ম মুহূৰ্ত, এটা আমাৰ ব্ৰহ্ম মুহূৰ্ত থাকে, যিটো ৰাতিপুৱা আপোনাৰ পুৱা 4 বজাৰ পৰা আপোনাৰ 6 বজালৈ। সেই সময়ত সপোনবোৰ আটাইতকৈ ফলপ্ৰসূ আৰু প্ৰায় বাস্তৱায়িত হোৱাৰ সম্ভাৱনা থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি জানো আহক কোনটো সপোনক শুভ আৰু কোনবোৰ সপোন অশুভ বুলি গণ্য কৰা হয়। যদি আমি শুভ সপোন আমি চাওঁ, যেনেকৈ ফল, ফুল, দেৱ দেৱী, পানী, গৰু বা বগা ৰঙৰ সপোন, এইবোৰে ইংগিত দিয়ে যে আপোনাৰ জীৱনত সুখ আৰু সমৃদ্ধি আহিব পাৰে। আৰু আমি অশুভ সপোন যদি আমি চাওঁ, যেনে ওপৰৰ পৰা পৰি যোৱা, সাপে কামোৰা, তেজ বা জুই দেখা, এনে সপোন দেখাৰ পিছত সাৱধান হোৱা উচিত। পূজা আৰু ধ্যান ধাৰণাৰ জৰিয়তে নেতিবাচকতা আঁতৰাব পাৰি। আপুনি জানেনে যে সপোনৰ অৰ্থও দিন অনুযায়ী সলনি হয়। প্ৰিয় দৰ্শক, যদি আপুনি সোমবাৰ দিনত যদি সপোন দেখা হয়, চন্দ্ৰৰ দিন বুলি কোৱা হয়, আৰু এই দিনা চোৱা সপোনবোৰ আৱেগ আৰু মানসিক শান্তিৰ সৈতে জড়িত সপোন। যি সপোন মংগলবাৰে চোৱা হয়, সেই সপোন সাহস আৰু শক্তিৰ সৈতে জড়িত চিন। আৰু যদি বৃহস্পতিবাৰে যদি চোৱা হয়, ধৰ্ম আৰু জ্ঞানৰ প্ৰতীক। শনিবাৰ যদি চোৱা হয়, এই দিনটোৱে সজাগ হোৱাৰ ইংগিত দিয়ে। আৰু যদি আমি দেওবাৰে যিখিনি সপোন চোৱা হয়, সন্মান আৰু সফলতাৰ সৈতে জড়িত সপোন থাকে। প্ৰিয় দৰ্শক, যদি আপুনি কোনো অশুভ সপোন দেখিছে নেকি, তেন্তে আতংকিত নহ'ব। ইয়াৰ সমাধানো আমাৰ শাস্ত্ৰত দিয়া হৈছে। ৰাতিপুৱা সাৰ পাই ভগৱানক আপুনি ধ্যান কৰিব। ওম নম শিৱায় বা ওম সূৰ্যায় নম যোগ কৰিব। সপোনটো আন কাকো নক'ব। তুলসীৰ ওচৰত এগছি বন্তি জ্বলাই দিব। প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰিব বুলি আশা থাকিলে।